নমস্কাৰ বন্ধু বান্ধৱী জ্যেষ্ঠজন পুনৰবাৰ স্বাগতম জনাইছোঁ মই অন্য এটা ভিডিঅ'লৈ আপোনালোকক আজি মই কেঁচা মিঠৈ বনাব লৈছোঁ ঢেঁকীত খুন্দা পিঠা আৰু মিক্সিত চেনিটো পিচি লৈছোঁ তাতে ইলাচি দিছোঁ বাটাৰ গৰু ঘিউ আৰু আমুল তাজা গাখীৰ সঁচাকৈ আচলতে কেঁচা মিঠৈ আমি পকা মিঠৈ মই প্ৰায় বনাই থাকোঁ মনত এবাৰ ভাবিলোঁ কেঁচা মিঠৈ বনাওঁ আপোনালোককো জনাব বিচাৰিছোঁ ইতিমধ্যে সোমবাৰে লক্ষ্মী পূজা আহি গৈছে আপোনালোকে লক্ষ্মী পূজাটো এনেকৈ কেঁচা মিঠৈ বনাব পাৰিব আৰু ইয়াতে নাৰিকল ৰুকি দিব পাৰিব কিন্তু এটা প্ৰথম মোৰ অভিজ্ঞতা এটা হ'ল গাখীৰটো আচলতে মই পগাই ল'ব লাগিছিল গাখীৰটো উতলাই নল'লোঁ সেইকাৰণে মিঠৈটো মই 4 দিনলৈকেহে ৰাখিব পাৰিলোঁ 4 দিনৰ পিছত যি 2-3টা মিঠৈ থাকিলে সেইকেইটা কিন্তু বেয়া হৈ থাকিলে আপোনালোকে কেঁচা মিঠৈ আচলতে বেছি প্ৰয়োজন নাই মানে সঁজুলি বেছি নালাগে বস্তু বেছি নালাগে চাউল ধুনীয়াকৈ খুন্দি ল'লে ঘৰুৱা চাউল যিকোনো গৰু গাখীৰ হওক বা আমুল তাজা গাখীৰ পগাই ল'ব তাৰপৰা ইলাচি চেনি দি পিনি পিচি ল'ব মানে চেনিটো মিক্সিত দিওঁতে ইলাচি তাত দি দিব তেতিয়া চেণ্টটো বেছি আহে মানে গোন্ধটো বেছি আহে তাৰপৰা গৰু ঘিউ আৰু দিলেও দিব নহ'লে বাটাৰ দিব যিকোনো এটা দিলেও হয় মই গৰু ঘিউ অলপ আৰু বাটাৰ অলপ দিছিলোঁ কিন্তু ইমান সুগন্ধ ইমান ধুনীয়া গোন্ধ আৰু ইমান টেষ্টি আপোনালোকক মানে ইমান সুস্বাদ হৈছিল খাবলৈ মই ভাষা নাই আচলতে কিছুমানে বহুত সৰুকৈ বনায় মই আচলতে ঘৰত খাবৰ কাৰণে যিটো কাৰণে মানে বনাইছিলোঁ সেইকাৰণে মই সৰুকৈ সজোৱা নাই মানে ডাঙৰকৈ মই গঠনটো ডাঙৰ হৈছিলে মোৰ ভাগত আৰু মই যিমানক দিলোঁ আমাৰ বিশেষকৈ ভাগিনাকেইটাই খাই বহুত ভাল পালে আচলতে আপোনালোকক মই জনাওঁ একদম কম সময়ত কম কষ্টত আপোনালোকে বনাব যদি বিচাৰে কেঁচা মিঠৈ বনাওক বাকীবোৰ বনাওক তিলপিঠা পকা মিঠৈ সকলো বনাওক আমাৰ অসমীয়া পৰম্পৰা কিন্তু আপোনালোকে যদি আজি খাব মন যায় সৰু ল'ৰা ছোৱালী খুৱাব মন যায় বহুত আমাৰ স্বাস্থ্যৰ কাৰণে বহুত উপযোগী হয় চাউল গাখীৰ বাটাৰ বা ঘিউ চেনি আৰু ইলাচি অকণমান আৰু বেলেগ বস্তু একো প্ৰয়োজন নাই ইমান সুন্দৰ ইমান ধুনীয়া হৈছিল ন আপোনালোকক ক'বলৈ ভাষা নাই মানে সৰ্বপ্ৰথমে মামায়ে কি কৰিছিলে যেনেকৈ আমি মালপোৱাটো মানে বৰপিঠাটো বনাওঁ তেনেকৈ গুড়টোৱে পানীটোৱে মিক্স কৰি লৈছিলে ইয়াত কি কৰিলোঁ গাখীৰটোত বাটাৰ ঘিউ আৰু চেনিটো দি পিনি মিশ্ৰণখিনি কৰি তাত পিঠাগুড়ি দি যিটো পৰিমাণ যিমান পিঠাগুড়ি খাইছিল খাপ খাইছে সিমান পিঠাগুড়ি দিছিলোঁ আৰু মই এনেকৈ লাডু কৰিছিলোঁ আৰু মোৰ মনতে ভাবিলোঁ বোলো পেৰাটো নিচিনাকৈ অকণমান বনাই যাওঁ আৰু দুটামান মই পেৰাটো নিচিনাকৈ সাজিছিলোঁ দেখিবলৈ ভাল হৈছিল আৰু আপোনালোকক আকৌ মই পুনৰবাৰ জনাওঁ খাবলৈ কিন্তু বহুত ভাল হৈছিল আপোনালোকে বা বৰ পিঠা মানে ধূপ পিঠা মানে মালপোৱা বনালে আপোনালোকে গুড়টো পানীৰ লগত যেনেকৈ মানে ঘোদালি লয় মানে মিলাই লয় ঠিক তেনেকৈ গাখীৰ ঘিউ গোটেইখিনি সংমিশ্ৰণ কৰি ল'ব সংমিশ্ৰণ লৈ তাত যিমান পিঠাগুড়ি খায় আৰু চেনিটো মিক্সিত পিচি ল'লে কি হয় বগা চকচকীয়া হয় আৰু কেকত যিহেতু আমি কেক বনালে আমি চেনিটো পিচি দিওঁ ঠিক তেনেদৰে আপোনালোকে চেনিটো পিচি দিব পিচি দিলে খুব ধুনীয়া হয় আৰু চেনিটো বগা চকচকীয়া হৈ যায় দেখিছে নহয় মই ইতিমধ্যে মানে 1 কেজি চাউলত ইমান হৈ গ'ল ভাবিব নোৱাৰোঁ আৰু আপোনালোকক গাখীৰ বেছি নালাগে আপোনালোকে আধা লিটাৰ গাখীৰত নহয় আপোনালোকে আধা লিটাৰ গাখীৰত 2 কেজি ওপৰ চাউল বনাব পাৰিব তাতে ঘি দিলে বাটাৰ দিলে আকৌ মই কৈছোঁ তাতে আপুনি কিচমিচ কাজু তেনেকৈ আপুনি মানে মিক্সিত পিচি চেনিটোৰ লগত দিব পাৰে মই নাই দিয়া কিন্তু অকল মই ইলাচি দিছিলোঁ আৰু মই আকৌ পুনৰবাৰ জনাওঁ মোৰ অভিজ্ঞতাটো কি হ'ল গম পায়নে কেঁচা মিঠৈ বনোৱা গাখীৰখিনি খুব কিন্তু উতলাই ল'ব লাগে তেতিয়া কি হয় 2 দিনমান বেছিলে মানে দীৰ্ঘদিন থাকে নহ'লে কি হৈ যায় গাখীৰটো যিমান ফাটি যাব তেনেকৈ কেঁচা মিঠৈটো তেনেকৈ গোন্ধটো ওলাই যায় মানে অকণমান মানে টেঙি সোৱাদ ওলাইছে কিন্তু খাই বেয়া নালাগিলে যিহেতু বেক্টেৰিয়া বা ভেঁকুৰ হ'ব পাৰে সেইটো কাৰণে ভয় লাগে আপোনালোকে ভিডিঅ'টো কেনেকুৱা লাগিল জনাব সঁচা কথা ক'বলৈ গ'লে আপোনালোকে আজিয়ে যিসকলে ভিডিঅ'টো চাই আধা কেজি বা এপোৱামান চাউল অকণমান গাখীৰ দি গৰু ঘিউ বা বাটাৰ দি অকণমান ইলাচি আৰু চেনি দি বনাই চাবচোন আপোনালোকে মোক পিছত আপোনালোকে কমেণ্ট কৰিব পাৰিব ইমান টেষ্টি ইমান সুগন্ধ আৰু ইমান ধুনীয়া চাহৰ লগত খাবলৈ ইমান উপযুক্ত হোটেলৰ মিঠাইৰ লগত ফেৰ মাৰিব পাৰে মানে সঁচাকৈ আমাৰ অসমীয়া পৰম্পৰা আমাৰ অসমীয়া খাদ্য সম্ভাৰ ইমান চহকী নহয় কোনো ৰাজ্যৰ লগতে ফেৰ মাৰিব নোৱাৰে আচলতে আমাৰ অসম 1 নম্বৰত মই ক'ম মোৰ নিজৰ ফালৰ পৰা সাজপাৰ খোৱা খাদ্যভাস এয়া খোলা চপৰীয়া পিঠা মাজতে চাহ অকণমান খাই ল'লোঁ মায়ে এই পিঠাগুড়িয়ে দুটামান পিঠা বনাই ল'লে আমি এইটো বৰ পিঠা খোলা চপৰীয়া পিঠা বুলি ক'ম বা নহ'লে পানী পিঠা আপোনালোকে কি কয় জনাব